हेलो गाइस फाटा चैनल नेকি এইটো আমাৰ সমিদায় বাঁ লয় এইটো মূৰ্তিটো পেলাম বুলি ভাবিছে তাৰপিছত আমি আছো আৰু আছে সমাজৰ মানুহকিটা আছে সমাজ তাৰপিছত আমি আৰু আছে পাব্লিকো আছে তলদিকে আছে পাব্লিক এবা হাই কৰি দে ই ৰস্তাৰ হয় তো আমি এইটো মানে পেলাব লৈছো আৰু কেবাজনো লাগিছো ধেমালি নি এই পেলোৱাটো ডাঙৰ কথা নহয় মানে গাত চা পুই যোৱাটো ডাঙৰ কথা এইটো চা কি লুংগিত সোমাই গৈছে কিবা বিচাৰিছে এই দাখন মানে ইয়াত দা নাই নহয় আৰু এইটো ৰাস্তাটো আছে তলত ইয়াত খলটা মাৰি দিবা তাৰপিছত আমাৰ ৰূপম কাকাইটো এইটো ধুতি তলত সোমাই আছে আৰু শ্ৰমিকা আছে এইটো বাঁহ লৈ গ'লে একদম পানী পেলাই থাকে সদায় জাপানৰ ৰজা নহয় অসমৰ ৰজা হয় এইটো নহয় স্যার এটা জাপানৰ ৰজা নহয় এ মাফি খুলিব লাগিব না স্যার দোকান হলে আমি ৰাস্তা ৰুই দিম চবে ইয়াত আমি ৰাস্তা প্ৰতিবাদ কৰিম নহলে স্যার মাফি খুলিব লাগিব স্যার হ'ব মাফি খুলিব লাগিব স্যার প্ৰথমতে এই কেছান আপুকাই মাফি খুলিব হেল্ল আপোনালোকে কাম নকৰিব মাফি খুলিব লাগিব আপোনালোকে যেনেকৈ দিছে আমি আধা ঘণ্টা আমি হয় আমাৰ ৰজা অপমান কৰিব তো হেতি তাত মাফি খুলিব লাগিব আমি বাহিৰ আমি তো বাহিৰ আমি অপমান কৰিব পাৰিলে মাফি খুলিব নোৱাৰিম না নহব কি কৈছিলি ভাই কুকুৰা নাই মই গৈছিলো কালি দায়ে কৈছিলে ন এই ভাইনা 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 ও বন্ধ করে ই থাকো চাওক আচলতে আমি এটা দুৰ্ভাগ্যজনক কথা যিজন ৰজা আচলতে আমাৰ মটক জনগোষ্ঠী আমি ৰজা হিচাপে আমি মানি আহিছোঁ যিজন ৰজাক আমি সন্মান কৰোঁ যিজন ল'ৰা আমাৰ পিতৃ আমি মানি আহিছোঁ এনে স্বত্বত আচলতে আমাৰ এই দুষ্কৃতিকাৰী এছামে আমাৰ এই ধুমধুমনি টিলাত যিটো আমি ৰজাৰ মূৰ্তি স্থাপন কৰিছিলোঁ কালি যোৱা সন্ধিয়া আমি এটা ভিডিঅ' পাবলৈ আমি সক্ষম হৈছিলোঁ যে তেখেতলোকে যিটো প্ৰেংক ভিডিঅ' বনাইছে আচলতে তাত অশ্লীল শব্দ প্ৰয়োগ কৰি আচলতে যিটো ভিডিঅ' বনাইছে এইটো ভিডিঅ'ক লৈ আমি সদৌ মটক যুৱ ছাত্ৰ সন্মিলনে তেখেতলোকক তীব্ৰভাৱে আমি গৰিহণা দিছোঁ ইয়াৰ পাছত আমি এই যেতিয়া আমি ভিডিঅ'টো পাইছিলোঁ ইয়াৰ পাছতে আমি প্ৰশাসনক অৱগত কৰিছিলোঁ প্ৰশাসনে ইতিমধ্যে তৎকালীনভাৱে আহি এই যিসকল দুষ্কৃতিকাৰী আছিলে তেখেতলোকক আটক কৰিবলৈ সক্ষম হৈছে আৰু এটা আমি স্পষ্টকৈ আমি প্ৰশাসনক আমি দাবী জনাব বিচাৰোঁ ইয়াৰ আঁৰত যদি এই দুষ্কৃতিকাৰীৰ যদি আঁৰত যদি কোনোবা যদি ব্যক্তি যদি জড়িত হৈ আছে তেখেতলোকে থানাত যি ধৰণে আচলতে তেখেতলোকৰ নিয়মত আচলতে সোধপোছ কৰিব লাগে আমি তেখেতলোকক এই সোধপোছ কৰিবৰ বাবে আমি সদৌ মটক যুৱ ছাত্ৰ সন্মিলনে তেখেতলোকক আমি দাবী জনাইছোঁ মটক জনগোষ্ঠীৰ সৰ্বশ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ যিটো প্ৰতিমূৰ্তি চাবুৱাৰ ডুমডুমনি স্থিত ঐতিহাসিক এই প্ৰতিমূৰ্তিতে আজি এছাম দুষ্কৃতিকাৰী আহি আমাৰ ৰজাজনক যি অপমান কৰিছে তাক আমি মটক ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ লগতে আজি যিকেইজন দুষ্কৃতিকাৰীয়ে এই ঘটনাৰ লগত জড়িত হৈ আছে তেওঁলোকক আমি প্ৰশাসনক দাবী জনাম তেওঁলোকে উচিত শাস্তি পাওক আৰু ভৱিষ্যতে যাতে এনে কাৰ্যৰ পৰা তেওঁলোকে বিৰত থাকক অন্যথা কিন্তু আমি মটক জনগোষ্ঠীৰ ৰাইজে তেওঁলোকক কিন্তু আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম আপোনাৰ বাহনখনক লৈ আপুনি সমস্যাৰ সন্মুখীন হৈছে নেকি অথবা আপোনাৰ বাহনখন মেৰামতিৰ প্ৰয়োজন নেকি যদি প্ৰয়োজন তেন্তে পলম নকৰিব আপোনাৰ প্ৰিয় বাহনখনৰ যিকোনো সমস্যা সমাধানৰ বাবে সাজু হৈ আছে RN অটোমোবাইলছ ডেন্টিং এণ্ড পেইণ্টিং মেকানিকেল ৱৰ্কছ ইলেক্ট্ৰিকেল ৱৰ্কছ ৰানিং জবছৰ লগতে আন বহুতো সুবিধা উপলব্ধ আমাৰ ৱৰ্কশ্বপত আমাৰ এক্সপাৰ্ট মেকানিকৰ দলে কম সময়ত আৰু অতি কম খৰচত আপোনাৰ বাহনখনক দিব অন্য এক মাত্ৰা গতিকে পলম কিয় আজিয়ে লৈ আহক আপোনাৰ বাহনখন আমাৰ ঠিকনা RN অটোমোবাইলছ VIP ৰোড তিনিচুকীয়া অধিক তথ্যৰ বাবে যোগাযোগ কৰক 9954526711